হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আছে। অসম প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি 2026ক লৈ অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ৰিচেণ্টলি যিটো আপডেট আহিছে সেইখনৰ মতে এইবাৰ বহুতে স্কুটি নাপাব। আজি আমি সকলো তথ্য আলোচনা কৰিম, গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনিৰ অধীনত এইচএছ ফাইনেল পৰীক্ষা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয়। প্ৰথমতে স্কুটি প্ৰদান কৰাৰ উদ্দেশ্যসমূহ জানি লওঁ। এই আঁচনিৰ মূল উদ্দেশ্যসমূহ হ'ল শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলা, উচ্চ শিক্ষা লাভৰ বাবে উৎসাহিত কৰা, সহজ যাতায়াতৰ সুবিধাৰ জৰিয়তে উচ্চ শিক্ষাত সহায় কৰা, অসমত মুঠ নামভৰ্তিৰ অনুপাত বৃদ্ধি কৰা। মই এইটো বুজি পোৱা নাই, স্কুটি দিলে নামভৰ্তিৰ অনুপাত বৃদ্ধি কেনেকৈ হ'ব আৰু কেনেকৈ উচ্চ শিক্ষা লাভৰ বাবে উৎসাহিত কৰা হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে মটিভেট কৰাৰ বেলেগ আঁচনি বা বেলেগ উপায় হয়তো নাছিল। বাৰু যিয়ে নহওক, চৰকাৰে নিজৰ পকেটৰ পইচা খৰচ কৰি দিয়া নাই। আমাৰ ৰাইজৰ পৰা যিবোৰ টেক্স সংগ্ৰহ কৰিছে সেই পইচাৰে এইবোৰ দি আছে। আগতে যেনেকৈ স্কুটি দিছিল সেইবোৰ এতিয়া বাদ দিয়া। এইবাৰ অৰ্থাৎ 2026 বৰ্ষত প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনিৰ বাবে যোগ্য হ'বলৈ কেইটামান চৰ্ত আছে। যেনে ধৰা, ছাত্ৰ বা ছাত্ৰী এগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। এইটো চৰ্ত বাৰু ঠিকেই আছে। ইয়াৰ পিছৰ চৰ্তকেইটা শুনি লোৱা। 2026 চনৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আয়োজিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা তাতোধিক নম্বৰ লাভ কৰিব লাগিব। মানে 80% পোৱাসকলেহে এইবাৰ স্কুটি পাব। বেটাৰমেণ্ট বা ৰিএপেৰেঞ্চ দি পাছ কৰাসকলে এই আঁচনিৰ বাবে যোগ্য নহ'ব। অসমৰ বাহিৰৰ কলেজত নামভৰ্তি কৰাসকলে বৈধ PRC থাকিলেহে এই আঁচনিৰ বাবে যোগ্য হ'ব। নটিছখনত থকা মেইন পইণ্টকেইটা আলোচনা কৰিলোঁ। স্কুটি কেতিয়া দিব আৰু কি কি ডকুমেণ্টছ লাগিব, যদি এই বিষয়ে অধিক তথ্য জানিব বিচৰা তেন্তে কমেণ্ট কৰিবা। এইটো বিষয়ত এটা ডেডিকেটেড ভিডিঅ' বনাম। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক কিছু হ'লেও সহায় কৰিব। যদি কিবা প্ৰশ্ন আছে আৰু কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছা কমেণ্ট কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা। এনেকুৱা আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজিলৈ ইমানতে সামৰিছোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट, मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, join this ride, let's grow together side by side।